আমেৰিকা ঋণৰ পাহাৰত মুডিজে দিলে ডাঙৰ ধাক্কা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী য়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আগবাঢ়িছোঁ মুখ্য সংবাদলৈ। বিশ্বৰ অৰ্থনীতিৰ দিশ নিৰ্দেশক বুলি গণ্য কৰা আমেৰিকাৰ ক্ৰেডিট ৰেটিং মুডিজে কমাই দিলে। আগতে যি দেশৰ ৰেটিং আছিল AAA, এতিয়া সেইটো নামি গৈ AA1 হ'লগৈ। এই সিদ্ধান্তৰ পাছত আমেৰিকাৰ আৰ্থিক শৃংখলাৰ ওপৰত কঠিন প্ৰশ্ন উঠিছে। এই ঘটনাৰ মূলত দুটা কাৰণ থাকিব পাৰে। আমেৰিকাৰ দিনক দিনে বাঢ়ি যোৱা ঋণ, ৰাজনৈতিক দলসমূহৰ মাজত চলি থকা গভীৰ মতানৈক্য। ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি থাকোঁতে যি বাণিজ্য নীতি আৰু কৰ কৰ্তন আনিছিল, সেইবোৰে আজিৰ এই পৰিস্থিতিৰ ভিতৰখন সাজি দিছে। বিশেষজ্ঞৰ মতে 2017 চনৰ কৰ হ্ৰাসে অহা বছৰৰ ভিতৰত $4 ট্ৰিলিয়ন অধিক ঋণ সৃষ্টি কৰিব পাৰে। মুডিজে এই বিষয়ে স্পষ্টকৈ কৈছে যে যদি বাজেটৰ ঘাটি আৰু ৰাজনৈতিক অচলাৱস্থা চলি থাকে, তেনেহ'লে 2035 চনত ঘাটি 9% যাব পাৰে। এই সিদ্ধান্তৰ ফলত আমেৰিকাক নতুন ঋণ লোৱাৰ ক্ষেত্ৰত অধিক সুদ দিব লাগিব। তাৰ প্ৰভাৱ পৰিব চৰকাৰী খৰচত হেঁচা, শ্বেয়াৰ বজাৰৰ অস্থিৰতা আৰু বিশ্ব বিনিয়োগৰ ওপৰত অৱনতি। বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ এই অৱস্থাই বিশ্ব ৰাজনীতি আৰু বজাৰৰ বাবে এক গুৰুত্বপূৰ্ণ সংকেত। আহিব লগা দিনবোৰত আমেৰিকাই এই চেলেঞ্জ কেনেদৰে মোকাবিলা কৰে, তাৰ ওপৰত নিৰ্ভৰ কৰিব ক'ত কি হ'ব। এতিয়ালৈকে এইখিনিয়ে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।